হেল্ল' গাইজ, নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ আপোনালোকক সকলোকে আকৌ স্বাগতম জনালোঁ। এয়া ভাত বনাবলৈ আহিছোঁ। এতিয়া আপোনালোকে জানে মই বিউটি পাৰ্লাৰত কোৰ্চ এটা কৰি আছোঁ। এতিয়া লৰালৰিকৈ আহিলোঁ, ঘৰখনৰ কামৰ কাৰণে কিনিও ওলাই যাব নোৱাৰি, সেইটো চাগে সকলোৱে হয় নহয়নে। এতিয়া মই লৰালৰিকৈ আহিলোঁ, আজি মানে আহি পেলাই এতিয়া ৰৈ থকা নাই, ভাত বনাব লাগে। ল'ৰা ছোৱালী ঘৰত থৈ গৈছোঁ, তাৰপিছতে এতিয়া ভাত বনাব লাগে আৰু মাকৰ মন নহয় জানো, দৌৰ মাৰি আহিছোঁ আৰু কেনি স্কুটি চলাইছোঁ ঠিক নাই, একদম দৌৰা ধপাকৈ আহিলোঁ। আহি লৈ এয়া আৰু দেখিছেনে বিউটি পাৰ্লাৰতে এয়া কৰি আহিছোঁ। মানে টেঙাৰ ৰস উলিয়াই ল'লোঁ আৰু অকণমান মানে কুহুমীয়া মানে হেৰি ল'লোঁ, নাৰিকল তেল অকণমান গৰম কৰি লৈছোঁ, মানে নাৰিকল তেল আৰু টেঙা ৰস মিক্স কৰি পেলাই ধুনীয়াকৈ গোটেই মূৰটো বিউটি পাৰ্লাৰতে আজি মালিচ কৰি আহিছোঁ। এয়া আজি ৰাতি থৈ দিম, এতিয়া নোধোৱাওঁ, এতিয়া বতৰ মানে ঠাণ্ডাও আহি গ'ল যে, তেতিয়া সেইকাৰণে নোধোওঁ, কাইলৈ ৰাতিকৈ ধুই দিম। আপোনালোকে এনেকৈ কৰি চাবচোন, চুলিকেইটা খুব ভাল হ'ব। আপোনালোকৰ যে মূৰত উফি আছে, উফিবোৰ নাইকিয়া হ'ব। আৰু মানে চুলিবিলাকৰ গুৰিত অকণমান লাগে প্ৰতিবাৰ ন, অকণমান মাছাজ লাগে, সেইকাৰণে মই আজি বিউটি পাৰ্লাৰতে কৰি আহিলোঁ। তাৰমানে কোৰ্চটোও কৰা হ'ল আৰু আপোনাৰ মোৰ মূৰটোত মাছাজটোও হৈ গ'ল। এতিয়া সেয়া নাৰিকল তেলে টেঙাই সানি পেলাই ইয়াত থৈ দিম, কাইলৈ ৰাতিপুৱা মূৰটো ধুই দিম। আৰু আহি এতিয়া ভাত বনোৱাটো দায়িত্ব আছেই মাইকী মানুহৰ। ভাত নবনালে লঘোণে থাকিব লাগিব, মইতো লঘোণে থাকিমেই, মোৰ ল'ৰা ছোৱালীকেইটাও লঘোণে থাকিব নহয় জানো। আপোনালোকে চাগে তেনেকৈয়ে কয়, সেইটো মাকৰ মন আৰু এইবোৰতো নামানে, একদম দৌৰ মাৰি আহিব লাগিব ল'ৰা ছোৱালী মানে হেৰিলে ন। এতিয়া সেইকাৰণে এতিয়া কি কৰিম, মানুহজনে মানে মাছ আনিলে মানে সৰু সৰু মাছ কেইটামান আনিছে, কৈছে ঘৰৰে লাই শাক আছে, কেইটামান দেখুৱাম দেই ক'ত খেতি কৰিছে। চাব দেই, আপোনালোকেও চাগে খেতি হৈছে ন। এইবোৰ চেচুকীয়া আমাৰ জেগাবোৰ, ৰ'দ চ'দ নপৰে ভালকৈ, সেইকাৰণে মানে শাক সিঁচি দিলে বনৰীয়া গছবোৰ যেনেকৈ সৰু সৰুকৈ উঠি আহে, খোৱা বস্তু একোৱেই নহয়। সেই অকণমান ইমান কমতকৈ আৰু ডাঙৰ হ'বলৈ মানে নেদেখেই মানে, মই কৈছোঁ ন, চব জ্বলি পুৰি শেষ হৈ যায়গৈ। তথাপিতো অকণমান কৰিছোঁ, আপোনালোকক দেখুৱাম। ঘৰৰ শাক ইয়াত লাগিলে যিয়ে নহওক, সৰু হওক ডাঙৰ হওক, সেইকণৰ কিন্তু টেষ্ট বেলেগ আকৌ দেই। আহক, আমাৰ মানুহজনে এতিয়া কি মাছ আনিলে মই আপোনালোকক দেখুৱাই দিম, চাব দেই। এতিয়া এইয়া দেখিছেনে, আগত এইবোৰ মাছৰ আগতে মানে কোনো ভেলুৱে নাছিলে ন। ৰ'ব ভালকৈ দেখুৱাই দিওঁ। এয়া চব, এয়া দেখিছেনে, আগৰ এইবোৰ মাছৰ কোনো ভেলুৱে নাছিলে। এতিয়া এইকেইটা মাছৰ দাম কিমান গম পায়নে? এইকেইটা মাছৰ দাম হৈছে 50 টকা। 50 টকা দি এইকেইটা মাছ আনিছে। চব ভাজি দিলেতো আৰু এতিয়াহে সৰহ দেখিছে, ভাজি দিয়াৰ পিছত যেতিয়া সি শুকাই যাব ন, ইমান কোমাৰ হ'বগৈ, দেখিবলৈ ঢেৰ নিচা লাগিছে, কিন্তু ভাজি দিয়াৰ পিছত গৰম তেলত পৰি যোৱাৰ পিছত সি আৰু একদম এনেকৈ কোচ খাই আহিলেই নহয়, একদম অকণমান হৈ যাবগৈ। এতিয়া সেইকাৰণে এইকেইটা মাছ আনিলে, এয়া বোলে কি কৰিব লাগে, ঘৰৰ লাই শাকৰ লগত বনাব লাগে। এতিয়া আমাৰ মানে মানুহজনে লাই শাক ধুইয়ে থৈছে, মই মানে ক্লাছৰ পৰা আহোঁতে দেৰি হ'ব যেন, এয়া চব ঘৰৰ লাই শাক দেখিছেনে, এয়া কি ধুনীয়া হৈ আছে। এইকেইটা যদি আপুনি 3-4 দিনো মই থৈ দিওঁ নহয়, এইকেইটা কেতিয়াও নেগেলে। ঘৰৰ লাই শাক, ঘৰৰ লাগিলে ইমানকণীয়ে হওক, এয়া প্ৰথম খাম এসাঁজ। আৰু আহক, মই আমাৰ তেতিয়া লাই শাকবোৰ ক'ত কৰিছোঁ সেইকণ অকণমান দেখুৱাই দিওঁ, চক আহক। কিনো এইদৰা চক শাক পানী, এয়া দেখিছেনে, ধনিয়া সিঁচিলোঁ, ধনিয়া দুপাত্তা হৈছে। ধনিয়া মানে বেছি ডাঙৰ হোৱাই নাই। এয়া ৰ'ব, বেক কেমেৰাই দেখুৱাই দিছোঁ, দেখিছেনে ধনিয়া এইবোৰ সৰু সৰু হৈ আছে, চক এইবোৰ ধনিয়া মানে দুপাত্তা হৈছেহে। আজি কিমান দিন হ'ল সিঁচা, ডাঙৰ হ'বলৈ দেখাই নাই। এয়া লাই শাক দেখিছেনে, সেয়া ধনিয়া লাই শাক, এয়া দেখিছে, এইকেইডাল শাক কৰিছে মানে নহয় মানে এনেকুৱা মানে হেৰি হৈছে। এই তাই এসাঁজ খাবলৈ হ'ল। এয়া শাকনি দেখি নাহাঁহিব আকৌ, ভয় খাই নাযাব আকৌ শাক দেখি, ইমানেই ডাঙৰ শাকনি কৰিছোঁ টাউনীয়া জেগাত। শাকনি দিয়া দেখি আপোনালোকে ভয় খালে নি? আকৌ ভয় নাখাব দেই, ভয় খালে যদি কমেণ্ট কৰি ক'ব, আমাৰ টাউনীয়া জেগা হেৰিহে, শাকনিহে, ৰ'দ ঘাই নপৰে। চবচোন ৰ'দ অকণমান দেখিছে জানো ক'ৰবাত? গোটেই ডাৱৰীয়া নিচিনা হৈ আছে গোটেইখন, দেখিছেনে, ৰ'দৰ নামেই নাই। চব ৰ'দ নাই, গোটেই একদম ডাৱৰীয়া নিচিনা হৈ আছে। সেইকাৰণে শাকনি দেখি ভয় নাখাব। তেতিয়াহ'লে লৰালৰিকৈ এতিয়া চব্জিকণ, মই মাছকেইটা বাছি লওঁ, মাছকেইটা বাছি চব্জিকণ বনাম, অকণমান দেখুৱাই দিম, চাই থাকিব। এইকেইটা মাছ এয়া বাছি আনিলোঁ, এতিয়া পটাপট এইকেইটা সানি লওঁ, ভাজি ল'ম আৰু। এইকেইটা হৈ গ'ল, এতিয়া দি দিওঁ।
এতিয়া ধুনীয়াকৈ এটা এটাকৈ ভাজি ইয়াত এতিয়া লাই শাক দি দিম খাবলৈ টেষ্ট হ'ব খাই থাকিব দেই ইমান কৈছা লাই শাক দেখিছেনে কিমান অকণমান হৈ গ'ল শাকৰ সেইকাৰণে সদায় কমোতেহে নিমখ দিব লাগে নহ'লে কি হয় নিমখটো বহুত চোকা হৈ যায় সৰহ দেখি পেলাই যদি নিমখ সৰহকৈ দি দিবলৈ হয় পিছত সেইবোৰ পৰা খাবা আৰু সেইকাৰণে কম দে এতিয়া মোৰ ইমান কথা ডাঙৰ লাই শাক দেখিছেনে এতিয়া কিমান অকণমান হৈ গ'লগৈ চিলেক হৈ গ'ল এতিয়া মই ইয়াত কি কৰি যি ভজা মাছ আছিলে ন মাছখিনি ইয়াত দি দিলোঁ দেখিছেনে খাই এনেকৈ খাই চাব দেই খায়েই চাগে আপোনালোকে ন আজি মই প্ৰথম বনাইছোঁ আকৌ দেই এতিয়া ইয়াত দি দিম ইয়াক মলি যাওক তাৰপিছত এইকণ চব্জিয়ে সতি আপোনালোকে যদি ভাত খায় বেলেগ বস্তু কেলৈ লাগিছে বাৰু ন বেছি মছলা দিয়া বস্তু খোৱাটো একদম ভাল নহয় সেইকাৰণে একদম আমি অসমীয়া খানা এনেদৰে খাব লাগে স্বাস্থ্যও ভালে থাকে আৰু খায়ো টেষ্ট লাগে নহয়নে এতিয়া এইকণ হওক তাৰপিছত মই কাঢ়ি থ'ম কাঢ়ি থৈ পেলাই তাৰপিছত সৰু ল'ৰালৈ আকৌ মই ডিম এটা আমলেট কৰি এতিয়া ইয়াত অকণমান বিলাহীও দি দিলোঁ এয়া দেখিছেনে অকণমান বিলাহীও দি দিলোঁ এতিয়া সিজক অকণমান সিজি পেলাই ঢাকনাটো মাৰি দিম আৰু আজি চব্জি এয়াই হ'ব আৰু এতিয়া বহুত দেৰি হৈ গ'ল অইনবিলাক বনাবলৈ নাই সেইকাৰণে এইকণেই হৈ যাব এয়া হওক তাৰপিছত কাঢ়ি থৈ দিম মোৰ বনাই হৈ গ'ল এইয়া ৰেচিপি এইয়া হৈ গ'ল এয়া এই ৰেচিপিটোৰ নাম কি আপোনালোকে সোধক আকৌ ময়ে কৈছোঁ শুনক দেই কথাটো শুনি নাহাঁহিব এই ৰেচিপিটোৰ নাম হ'ল সৰু মাছ লাই শাক বিলাহী ঘণ্ট অকণমান বনাই চাব আৰু খাই চাব কেনেকুৱা লাগে পিছত ঘণ্ট একদম তাৰমানে ঘণ্ট মানে কি বনাই ঘণ্টক মানে কি তাৰমানে গোটেই সোপা একেলতে দি আৰু মিক্স কৰি পেলাই ঘোটালি পেলালোঁ সেই ঘণ্টক খাই চাব কিন্তু টেষ্ট হ'ব কিন্তু দেই এইটো জুবিন দাই এনেকুৱাকৈ বনায় জুবিন দাই মানে যি পায় ওচৰত চব দি দিয়ে যেন আজি ময়ো সেইটো ট্ৰাইল কৰি চাইছোঁ কেনেকুৱা লাগে খাই পেলাই আজি এইটো খাম কেনেকুৱা লাগে আপোনালোকে ঘৰত মানে খাই চাব তেনেকৈ যিটো দি পেলাই খাই নিশ্চয় ভাল লাগিব তেতিয়াহ'লে এতিয়া খোৱাহে মই অকণমান ৰ'ব অকণমান মই খাই দিছোঁ গৰমে গৰমে খোৱা আমি যে বেলেগ এতিয়া ভাত খাওঁ আপোনালোকক দেখুৱালোঁ মোৰ এই ভিডিঅ'টো চাই আপোনালোকক কেনেকুৱা লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু এইটো চেনেলত গৈ পেলাই ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব অকণমান ধেমালি ধুমুলা এনেকৈ কৰি থাকোঁ সদায় হাঁহি ধেমালি মাজেৰে দিনবিলাক ভিডিঅ'বোৰ বনাই থাকোঁ মাজে মাজে ধেমালি কৰি থাকোঁ সেইকাৰণে আপোনালোকে বেয়া নাপাব তেতিয়াহ'লে মোৰ ভিডিঅ'টো চাই ভাল পালে আপোনালোকে লাইক কমেণ্ট আৰু ফ'ল' কৰিবলৈ নাপাহৰিব আৰু এইটো চেনেলটোত গৈ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেতিয়াহ'লে আজিলৈ